নমস্কাৰ। আজি আমাৰ সৈতে আছে ডক্টৰ জ্ঞানশ্ৰী বৰা। যে বোকা চফা কৰিবলৈ বোকাত নমাটো আটাইতকৈ বেছি দৰকাৰী। ৰাজনীতি আমি সদায় বেয়া বুলি কওঁ, ৰাজনীতি আমি বেয়া মানুহৰ স্থান বুলি কওঁ। যেতিয়ালৈকে ৰাজনীতিত বেয়া মানুহে আহিব, শিক্ষিতসকল আহিবলৈ চেষ্টাই নকৰিব, তেতিয়ালৈকে ৰাজনীতি বেয়াই হৈ থাকিব। বিদেশত গৈ কিবা কনফাৰেন্স এখন হ'ল, বিভিন্ন পলিচি মেকিঙৰ ওপৰত বিভিন্ন আলোচনা হ'ল, তেখেতসকলে যদি তাৰ অৰ্থই বুজি নাপায়, সামগ্ৰিক অৱস্থাটো আগবঢ়াই নিবলৈ কোনবোৰ পলিচি, কোনবোৰ ষ্ট্ৰেটেজি লাগিব, ফাইনেন্সিয়েল কথাবোৰ কেনে হ'ব লাগিব, এইবোৰ যদি বুজি নাপায়, তেতিয়াহ'লে এখন ৰাজ্য, এখন ৰাষ্ট্ৰ আগবাঢ়ি কেনেকৈ যাব? নমস্কাৰ। আজি আমাৰ সৈতে আছে ডক্টৰ জ্ঞানশ্ৰী বৰা। চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। ধন্যবাদ। আৰু সহকাৰী অধ্যাপিকাৰ পদ এৰি হঠাৎ ৰাজনীতিলৈ অহা হ'ল। যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তটো গ্ৰহণ কৰিবলৈ কিমান দিন লাগিল? সিদ্ধান্তটো এদিন যে ৰাজনীতিলৈ ঘূৰি আহিম, এইটো সিদ্ধান্ত বহুত আগৰে পৰাই আছিলে। চাকৰিটো কৰিবলৈ যোৱাৰ সময়তো এইটো সিদ্ধান্ত একেই আছিলে। আৰু কেতিয়া ঘূৰিম এইটো ল'বলৈ হয়তো মই চাকৰিত যোগদান কৰাৰ পৰা যোৱা ২.৫ বছৰত প্ৰত্যেকটো দিনেই ভাবিছোঁ যে কোনটো মুহূৰ্তত ঘূৰি আহিম। কাৰণ প্ৰত্যেকটো দিন অসমৰ যোনটো ৰাজনৈতিক সামাজিক প্ৰেক্ষাপট, তাৰ বাতাবৰণটো দেখি থাকোঁ। বহু সময়ত নিজৰ অশান্তি লাগে, বহু সময়ত নিজে এক হীনমান্যতাত ভুগোঁ, হতাশাত ভুগোঁ, অতিষ্ঠ হওঁ। আৰু যেতিয়া দেখি বুজিও কথা ক'ব নোৱাৰোঁ, মৌন হৈ থাকিবলৈ বাধ্য হৈ যাওঁ, তেতিয়া প্ৰত্যেকটো দিন ভাবোঁ যে নাই, এদিন যাব লাগিব, এদিন যাব লাগিব। আৰু অৱশেষত ভাবিলোঁ যে সদায় ভাবি থকাতকৈ, সদায় বাট চাই থকাতকৈ যে এদিন পৰিৱেশটো ঠিক হ'ব, এদিন কিবা এটা ভাল হ'ব, নাই, নিজে আহি চেষ্টা কৰাটোৱে ভাল, সোনকালে। সেইবাবে হয়তো যিমান দিন ভাবিছিলোঁ যে লাহেকৈ উভতিম, উভতাটো ভবাতকৈ যথেষ্ট সোনকাল হ'ল। কিন্তু সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপটটোত যদি এনে এটা সিদ্ধান্ত নলওঁ, তেতিয়াহ'লে অসমৰ ৰাজনৈতিক বা সামাজিক বা অসমৰ সম্পূৰ্ণ ভৱিষ্যতটো এটা অন্ধকাৰ দিশে গৈ আছে যেনো লাগিল। সেইবাবে ২.৫ বছৰত প্ৰত্যেকটো দিন ভাবি চিন্তি এইটো সিদ্ধান্ত লৈছোঁ মই। ঠিক আছে। সহকাৰী অধ্যাপিকাৰ দায়িত্বত থকাৰ সময়ত, ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে গোৱালপাৰা মহাবিদ্যালয়ত কাম কৰি থকাৰ সময়ত সেই বহুখিনি অভিজ্ঞতা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগটো এইবাবেই প্ৰথমতে আনিছোঁ যে মুখ্যমন্ত্ৰীগৰাকী গোৱালপাৰা বা ধুবুৰীক টাৰ্গেট কৰি সদায় সেই অঞ্চলবোৰত কোন থাকে মিয়াৰ প্ৰসংগত আনিবলৈ চেষ্টা কৰে। গতিকে আপুনি এই ২.৫ বছৰে তাত থাকিলে গোৱালপাৰাত, তেনেকুৱা কিবা অসুবিধা পালে নেকি? তেনেকুৱা অসুবিধা মই নাই পোৱা। মই মহাবিদ্যালয়খনত থকা বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আচলতে খুব ভালকে আমাক শ্ৰদ্ধা কৰে। যিসকল শিক্ষক শিক্ষয়িত্ৰী, অধ্যাপক অধ্যাপিকা আছে, অধ্যক্ষ মহোদয়ৰ পৰা আৰম্ভ কৰি চবৰে লগত সুসম্পৰ্ক আছে। আৰু তাতোতকৈ ডাঙৰ কথা, মহাবিদ্যালয়খনৰ ওচৰে পাজৰে যিসকল গোৱালপাৰাৰ মানুহ লগ পালোঁ, বিগত দিনবোৰত তেখেতসকলে সদায় মৰম দিলে, সদায় শ্ৰদ্ধা কৰিলে। আৰু যিটো কথা ৰাজনৈতিক প্ৰেক্ষাপটত কৈ থকা হয় যে টাৰ্গেট কৰি কিছু সংখ্যক মানুহৰ, তেনে অভিজ্ঞতাটো তেওঁলোকৰ পৰা একেবাৰেই নাই হোৱা। আমাৰ মহাবিদ্যালয়খনৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে বেছি সংখ্যক ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ। তেওঁলোকৰ মাক দেউতাক কলেজলৈ অহা নাই, তেওঁলোকেই হয়তো প্ৰথম প্ৰজন্ম যোনে এইদৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানলৈ আহিছে, শিকিছে, বুজিছে। কিন্তু তাৰ পাছতো গোৱালপাৰা মহাবিদ্যালয়ে নাকৰ এছেছমেণ্টত আচলতে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। প্ৰথমবাৰত আমি A++ পাইছিলোঁ, দুবাৰ নাকৰ ৰিভিজিট হৈছে, ৰিভিজিট হোৱাৰ পাছত আমি A+ পাইছোঁ। তৃতীয় শ্ৰেষ্ঠ স্থান আমি দখল কৰিছোঁ নৰ্থ ইষ্টৰ ভিতৰত নাকৰ এছেছমেণ্টৰ হিচাপত। গতিকে এইটো আমাৰ বাবে যথেষ্ট ভাল লগা কথা কলেজখন হিচাপেও। গতিকে মই ভাবোঁ যে গোৱালপাৰাবাসীৰ ওচৰত মই সেইবাবে সদায় কৃতজ্ঞ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত। কিন্তু যিদৰে আমাক কৈ থকা হ'ল যে ভয় লগা পৰিৱেশ, বেয়া লগা পৰিৱেশ, এনেধৰণৰ ভয় লগা, বেয়া লগা পৰিৱেশ মই গোৱালপাৰাত দেখা নাই। আমি যিদৰে মানুহ, মোৰ গোলাঘাটত মানুহখিনি যেনেকুৱা, মই গোৱালপাৰাতো মানুহখিনি তেনেকুৱাই পালোঁ। তাৰ মাজত হৈছে, কিবা হৈছে, বহু সময়ত মোক ৰাজনৈতিকভাৱে, যিহেতু মোৰ অতীতৰ এটা ৰাজনৈতিক পৰিচয় আছিলে, সেই পৰিচয়টোৰ ভিত্তিত কিছু সংখ্যক মানুহে মোক টাৰ্গেটো কৰিছে। কিন্তু সেই যিসকল মানুহে মোক টাৰ্গেট কৰিছে, সেইসকল এটা নিৰ্দিষ্ট দলৰ লগত জড়িত মানুহ, নিৰ্দিষ্ট এটা আদৰ্শত বিশ্বাসী মানুহ। আৰু তেওঁলোকেও মোৰ টাৰ্গেট কৰা মানুহখিনি আচলতে তেওঁলোকে, মই ভাবোঁ যে সেইটো কোনো বেলেগ কাৰণ নহয়, যিহেতু মোৰ অতীতৰ ৰাজনৈতিক চিনাকি এটা আছিলে, মই শাসকৰ বিৰুদ্ধে বহু সময়ত মাত মাতিছিলোঁ, সেইটোৰ ভিত্তিতে দুবাৰমান মোক টাৰ্গেট কৰা হৈছে। কিন্তু বাকী গোৱালপাৰাবাসী ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ। আৰু এনেধৰণৰ কোনো বাষ্প
বিয়পোৱা মানুহৰ চিন্তাধাৰাৰ বাদ দি তাত এনেকুৱা ভয় লগা পৰিৱেশ মই পোৱা নাই। চাকৰিটো এৰোতে ঘৰৰ মানুহৰ পৰিয়ালৰ মানুহৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিল? সকলোৱে ভয় খাইছে। মই ভাবোঁ এতিয়াও চাগে সকলো চিন্তাত আছে এনে এটা সিদ্ধান্ত। সকলোৰে বাবে মই বহুত বেছি সোনকালে সিদ্ধান্তটো ল'লোঁ। মায়ে দেউতাই অলপ ভয় খাইছে, প্ৰথম অৱস্থাত খাইছিলে, কিন্তু শেষত যেতিয়া মই বুজাই কৈছিলোঁ মই কিমান মানসিক কষ্টত আছোঁ বা মোৰ আত্মীয় স্বজনক, তেওঁলোকে শেষত বুজি পালে আৰু আশীৰ্বাদো দিছে। আৰু জীৱনসংগীৰ ছাপোৰ্টটো এইটো সময়ত মোৰ আটাইতকৈ বেছি। একমাত্ৰ হয়তো তেওঁৱেই মানুহ যোনে কৈছে যে নহয় তুমি পাৰিবা। তেওঁ সকলোৱে যিটো সময়ত ভয় খাইছে সেইটো সময়তো তেওঁ কৈছে নহয় তুমি যদি ভাবিছা এইটো শুদ্ধ তেন্তে এইটোৱে শুদ্ধ। আৰু শহুৰ দেউতা শাহু মাৰো কৈছে যে সাহস কৰিলে পাৰিবা এইদৰে। গতিকে বৰ্তমান মই সেয়া তেওঁলোক চিন্তাত আছে মই জানো, এতিয়াও চাগে ভয় খাই আছে, কিন্তু তথাপিতো মোৰ মানসিক অৱস্থাটোলৈ চাই মোৰ মনৰ আশাবোৰ চাই তেওঁলোকে মোক আশীৰ্বাদ দিছে। সহকাৰী অধ্যাপিকা হিচাপে যিটো কৰ্মজীৱন আছিল সেয়া কেনেকুৱা অভিজ্ঞতা? বহুত বেছি ভাল লগা। বহুত বেছি ভাল লগা মানে ছাত্ৰ ছাত্ৰীৰ লগত মোৰ বণ্ডিংটো বহুত ষ্ট্ৰং। তেওঁলোকে মোক কেতিয়াও মানে এজন টিচাৰতকৈ বেছি বহু সময়ত বায়েক, বহু সময়ত নিজৰ ঘৰৰ আপোন কোনোবা মানুহৰ নিচিনাই ট্ৰিট কৰিছে। মই নিজেও সেইদৰে তেওঁলোকৰ লগত বণ্ডিংটো বহুত ভাল। ফুৰিবলৈ গৈছোঁ একেলগে, আমি ইউথ ফেষ্টিভেল গৈছোঁ, মোৰ ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীৰ সুখ দুখ সকলোতে মই ভাগ লওঁ। আহিবৰ সময়ত তেওঁলোকে বহুত কান্দিছে, দুজনমানকতো চম্ভালিব পৰা অৱস্থাতেই নাই। তেওঁলোকে খুব ধুনীয়াকৈ ফটো ফ্ৰেম কৰি দিছে, মোক ধুনীয়াকৈ বিদায় দিছে, আচলতে চকলেট আনি দিছে, ঢেৰ কিবা কিবি গোটাইছে। আৰু তেওঁলোকে বহুত দুখো কৰিছে। এইকেইটা দিনো তেওঁলোকে মোক বহুত মেছেজ দিছে, মেম আপোনাক আমি বহুত মিছ কৰিছোঁ। কিন্তু এইটোও কৈছে যে মানে মিছ কৰিলেও মোৰ কলেজখনৰ বাবে যেনেকৈ তেওঁলোকে মোক মিছ কৰিব, অসমৰ সমাজ জীৱনতো মোৰ প্ৰয়োজনীয়তা আছে। গতিকে সেইটোও তেওঁলোকে মই কৰাটো বিচাৰে। ইউথ ফেষ্টিভেলত আমি বেষ্ট কলেজ পাইছিলোঁ ৱেষ্ট জ'নত, গুৱাহাটী ইউনিভাৰ্চিটিৰ। সেইখিনি স্মৃতিও বৰ ভাল লগা। নাটক শিকোৱালোঁ, নাটক তেওঁলোকক কৰোৱালোঁ, বিভিন্ন কম্পিটিশ্যন, কোৰাছ, অৰ্কেষ্ট্ৰা সকলোতে লাগি ভাগি ৰাতি দিন নোখোৱাকৈ তেওঁলোকৰ লগত কৰিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিত কৰিলোঁ। গতিকে বহুত বেছি এটা সফল যাত্ৰা, বহুত বেছি এটা সুন্দৰ আৰু শান্তিপূৰ্ণ, মানে ৰাজনৈতিক প্ৰেক্ষাপট সামাজিক প্ৰেক্ষাপটটো বাদ দি যদি মই চাওঁ, সহকাৰী অধ্যাপক হিচাপে গোৱালপাৰা মহাবিদ্যালয়ত মোৰ এই ছুটি যাত্ৰা কিন্তু বহুত বেছি ৰূপে সফল, বহুত বেছি ভাল লগা, বহুত বেছি আপুৰুগীয়া আৰু শান্তিপূৰ্ণ। বিজেপিয়ে কোৱাৰ দৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে সেই মুছলমানৰ মাজত বা মিয়াৰ মাজত থাকিবলগীয়া সেই পৰিৱেশটো তেখেতসকলে যেনেকৈ ভাবে আপুনি সেইটো অনুভৱ নকৰিলে, সেইটো মই বুজিলোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কালিও এটা বক্তব্য ৰাখিলে, শুনিছে বক্তব্যটো, ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে। আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা বক্তব্য দিব লাগেনে? একেবাৰে নালাগে। এইটোৱে আমাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সংবিধানিক পদত তেওঁ আছে আৰু সংবিধানৰ মূল পৰিকাঠামোটোৰ অৱমাননাত বাৰে বাৰে তেওঁ কৰি আছে। এই মই যোনটো প্ৰত্যাহ্বানৰ কথা কৈ আছোঁ, মই যোনটো পৰিৱৰ্তনৰ কথা কৈ আছোঁ, যিটো পৰিৱৰ্তনৰ কথা ভাবি মই মৰসাহ বুলিয়ে কৈছে মানুহে, মৰসাহ কৰিছোঁ, সেইটোৱেই আচলতে পৰিৱৰ্তন বিচাৰিছোঁ মই, যে ৰাজনৈতিক প্ৰেক্ষাপটটোত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে যেতিয়া ইমান বিদ্বেষৰ কথা কয়, ইমান ঘৃণাৰ কথা কয়, প্ৰত্যেকটো দিনতে উগ্ৰ সাম্প্ৰদায়িক মেৰুকৰণ, ধৰ্মীয় আচলতে মেৰুকৰণৰ চিন্তা কৰে, এইটো আচলতে বৰ লাজ লগা, বৰ নিকৃষ্ট পৰ্যায়ৰ কথা। কাৰণ যিখিনি কথাৰ প্ৰসংগ তেওঁ কৈছে, অখিল গগৈদেৱে অসমৰ ভৱিষ্যতটো অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰত্যেকটো প্ৰজন্মক, প্ৰত্যেকটো স্তৰৰ মানুহক প্ৰফেশ্যনেল হিচাপে কেনেকৈ উলিয়াই আনিব পাৰি তাৰ কিছু পৰিকল্পনাৰ কথা কৈছিলে। তাৰেই ভিত্তি লৈ তেখেতে হয়তো অখিল গগৈদেৱৰ সেই সপোনৰ অসমৰ যোনটো পৰিকল্পনা সেইটো নুশুনিলে, বা শুনিলেও এজন মানুহৰ চিন্তাধাৰা কিমান তলখাপৰ হ'ব লাগিব যে সেই পৰিকল্পনাটোৰ মাজত তেখেতে বিচাৰি বিচাৰি এনে শব্দ উলিয়াইছে যিটো শব্দই আচলতে ঘৃণা আৰু বিদ্বেষ বিয়পোৱাৰ বাহিৰে বেলেগ একো নকৰে। মই ভাবোঁ যে গণতান্ত্ৰিক দেশ এখনৰ মূল গণতন্ত্ৰৰ ভিত্তি আৰু আমাৰ আটাইতকৈ সাংবিধানিক ভিত্তিটোৰ চূড়ান্ত অৱমাননা এইদৰে হৈ আছে, আৰু এনে এটা ৰাজনৈতিক পৰিৱেশ আমি প্ৰত্যাহ্বান সকলোৱে মিলি জনোৱাটো আটাইতকৈ দৰকাৰী। এগৰাকী নাৰী হিচাপে, এগৰাকী মহিলা হিচাপে, এগৰাকী যুৱতী হিচাপে ৰাজনীতিৰ পথাৰলৈ আহোঁতে বহু প্ৰত্যাহ্বান সন্মুখত আহিব পাৰে, তাৰ বাবে প্ৰস্তুত? প্ৰত্যাহ্বান আহিব পাৰে, আৰু এনে প্ৰত্যাহ্বান কেনেধৰণৰ আহে মই আগতেও দেখিছোঁ। থাউৰা উপ নিৰ্বাচনৰ সময়ত মোক লৈ চূড়ান্ত ৰূপে অশ্লীল গালি গালাজ কৰা হৈছিল, সেই লৈ পুলিচ কেছ দিয়া পৰ্যন্ত হৈছিল, মই তাক লৈ আদালতলৈ পিছতো গৈছোঁ। গতিকে
অনাগত দিনতো ছোৱালী এজনীক সাধাৰণতে আমি সামাজিক মাধ্যমতে দেখোঁ, যিকোনো ৰাজনৈতিক দলৰ ৰাজনৈতিক ব্যক্তি যদি নাৰী হয়, তেওঁৰ কমেণ্ট ছেকশ্যন অশ্লীল গালিগালাজ ব্যক্তিগত কথাৰে ভৰি থাকে, পাৰ্চনেল লাইফক ধৰি টাৰ্গেট কৰা হয়। তাৰোপৰি সমাজ জীৱনৰ ক্ষেত্ৰতো বা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো যথেষ্ট বাধা বিঘিনি আহে। মই ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সেই বাধা বিঘিনিখিনি মোৰ বাবে নাহিব বুলি ভাবোঁ, কাৰণ মোৰ জীৱন সংগীজন এই পথৰেই যাত্ৰী। তেওঁ সংগ্ৰামখন মোতকৈ দীঘলীয়া আৰু তেওঁ সাহস আৰু সমৰ্থনে মোৰ সাহসখিনি বহুত বেছি বৃদ্ধি কৰিছে। একে সময়তে মোৰ ঘৰ দুখনৰ ছাপোৰ্ট আছে, মানে শহুৰ দেউতা শাহুমাৰ সমৰ্থনটো মোৰ বাবে আটাইতকৈ বেছি সাহসৰ এটা কাৰণ। কিন্তু সমান্তৰালভাৱে বাকী সমাজখনৰ প্ৰত্যাহ্বান এটা মই থাকিব হয়তো, বিশেষকৈ টাৰ্গেট কৰি যিসকলে লয়, আগৰে পৰা লৈ আছে। কিন্তু মই ভাবোঁ যে যিমান বেছি ৰাইজে মোক মৰম দিছে, যিমান অসমৰ দল মত নিৰ্বিশেষে ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট থকা নথকা এটা প্ৰজন্ম, আৰু আই মাতৃ দেউতা বয়সৰ মানুহৰ পৰা আৰম্ভ কৰি শিশুলৈকে যিটো ধৰণৰ সামাজিক সংবাদ মাধ্যম বা ফিল্ডতো যিটো ধৰণৰ ছাপোৰ্ট মই পাইছোঁ বুলি এইকেইটা দিনত মই দেখিছোঁ, তাৰ পাছত এনেধৰণৰ কোনো টাৰ্গেট, কোনো সমালোচনা, কোনো ট্ৰল, কোনো অশ্লীল গালিগালাজে মোৰ মানসিক অৱস্থাটো দুৰ্বল কৰিব নোৱাৰে। অপপ্ৰচাৰ এতিয়াও চলি আছে, অপপ্ৰচাৰ চলাই আছে একাংশই। কোনে চলাইছে সেয়া মই আপোনাক ক'ব নালাগে, কিন্তু এই একাংশই যে অপপ্ৰচাৰ এটা চলাই আছে, যে লিভ উইদাউট পে এনেধৰণৰ কিবা কথা কিছুমান কৈ, সেইসকলক কি ক'ব? সেইসকলক এটাই ক'ম যে কিবা এটা বিষয় জানিলে সেই বিষয়টোৰ ওপৰত সম্পূৰ্ণৰূপে জানি মন্তব্য কৰাটো খুব দৰকাৰী। বহু ধৰণৰ সাংবাদিক, আচলতে সংবাদ কৰ্মীৰ লগত জড়িত ব্যক্তিয়ে মোক এই প্ৰশ্নটো সুধিছে, মই তেখেতসকলক স্পষ্ট কৰিছোঁ। কিন্তু একে সময়তে দেখিছোঁ যে সমাজৰ কিছু গুৰুত্বপূৰ্ণ দায়িত্বত থকা বা সমাজে বাদ চোৱা মানুহো এনে কথা লিখা মই দেখিছিলোঁ। তেখেতসকললৈ মই এটাই অনুৰোধ কৰোঁ যে আগতে আছিলে, আগতে কোনোবাই ইলেকশ্যন খেলিবলৈ চাকৰি, কলেজৰ অধ্যাপনাৰ চাকৰি প্ৰায় আচলতে লিভ লৈ কিছুদিনৰ বাবে আহি নিৰ্বাচন খেলিছিলে, হাৰিছিলে, জইন কৰিছিলে, এইটো এটা ছিষ্টেম আগতে আছিলে, বহুতে তেনেকৈ জয়ীও হৈছে। কিন্তু সেই ব্যৱস্থাটো যে এতিয়া আছে নে নাই, তেখেতসকলে নিজেই কথাটো খবৰ লওক। সেই ব্যৱস্থাটো এতিয়া কলেজত অন্তত নাই। আৰু ইতিমধ্যে চৰকাৰী পক্ষৰ বহুকেইজন মানুহে মোক লৈ মন্তব্য কৰিছে, যদি তেনেকুৱাই হ'লহেঁতেন, চৰকাৰৰ লগত জড়িত থকা ব্যক্তি বা আচলতে শাসনাধিষ্ঠ দলটোৰ লগত জড়িত থকা ব্যক্তিসকলে নিশ্চয় গম পালেহেঁতেন তেনেকুৱা কিবা কাহিনী থাকিলে। মই সম্পূৰ্ণৰূপে ৰেজিগনেশ্যন দি আহিছোঁ। এই সম্পৰ্কত মোৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ইতিমধ্যে সংবাদ মাধ্যমৰ আগত জনাইছে ৰেজিগনেশ্যন দিয়াৰ কথাটো। আজিকালি তেনেকুৱা ছিষ্টেম নাই। মোৰ কোনো এনেকুৱা মানে সুবিধাজনক স্থিতি বা বিকল্প লৈ মই অহা নাই। মই ৰেজিগনেশ্যন দিছোঁ, মই ৰিস্ক লৈছোঁ। এই ৰিস্কত মই হয় হিৰো নহয় জিৰো। আৰু মই এটা বস্তু নিজৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজৰ ওপৰত মোৰ আস্থা আছে যে মই যদি সত্যতাৰে কাম কৰি যাওঁ, মই যদি আদৰ্শত থাকি বিচলিত নোহোৱাকৈ কাম কৰি যাওঁ, ৰাইজে মোক জিৰো হ'বলৈতো নিদিয়ে। মই জিৰো অন্তত হ'ব নোৱাৰোঁ। ৰাজনীতিৰ কথাখিনি পাতিম, নিৰ্বাচন বা আন প্ৰসংগক লৈ। কিন্তু এটা মই সামাজিক মাধ্যমত এটা পোষ্ট দেখিলোঁ, দিগন্ত বিশ্বশৰ্মা নামৰ এগৰাকী ব্যক্তিৰ। সংবাদ মাধ্যমে ক'লে বুলি কাকো অগ্নিকন্যাৰ মৰ্যাদা আমি নিদিওঁ। চৰকাৰী চাকৰি ত্যাগ কৰি অনেক পুৰুষ নাৰী নীৰৱে মহৎ কৰ্মত নিয়োজিত হৈ আছে। দিগন্ত বিশ্বশৰ্মা কোন আপুনি জানে, গতিকে সেই দিগন্ত বিশ্বশৰ্মাই এনেকুৱা ধৰণৰ এটা বক্তব্য দিছে, আৰু আন একাংশয়ো এই অগ্নিকন্যা শব্দটোক লৈ কিছুৱে মন্তব্য কৰিছে। নিশ্চয়কৈ মোৰ মায়ে দেউতাই মোক জ্ঞানশ্ৰী বুলি নাম দিছে। মোৰ জীৱনত যেতিয়াৰ পৰা মই বুজিলোঁ জ্ঞানশ্ৰী শব্দটোৰ অৰ্থটো কি, মোক বুজাই দিয়া হৈছিল, তাৰ পাছত মোৰ এটা সদায় চেষ্টা থাকিল যে মোৰ মায়ে দেউতাই মোক লৈ যিটো আশা কৰি সেই নামটো ৰাখিছে, মই তাক মৰ্যাদা দিবলৈ চেষ্টা কৰিব লাগে। পঢ়া শুনা কৰিলোঁ, প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে মায়ে দেউতাই যিটো দিশতে আগবাঢ়ি যাবলৈ দিলে মই চেষ্টা কৰিলোঁ। ক'ৰবাত সফল হ'লোঁ, ক'ৰবাত নহ'লোঁ, কিন্তু চেষ্টা অব্যাহত থাকিল। সেইদৰে মোক যেতিয়া কা আন্দোলনৰ প্ৰেক্ষাপটতে কোনোবাই অগ্নিকন্যা বুলি কেতিয়াবা সংবাদ মাধ্যমত দিছিল, লাহে লাহে এই বিষয়টো শব্দটো বেছিকৈ ব্যৱহাৰ কৰা হ'ল। ৰাজনীতিলৈ অহাৰ পাছত আৰু বেছিকৈ ব্যৱহাৰ কৰা হ'ল। প্ৰত্যেকেই সংবাদ মাধ্যমে বিশেষকৈ বা সাধাৰণ ৰাইজেও বহু সময়ত এই নামেৰে নামাকৰণ কৰিলে। মোৰ মনত সেই নামটোৱে এটা প্ৰভাৱ পেলালে যে ৰাইজে যদি মোক এনে এটা নাম দিছে, এনে এটা নামেৰে কিছু সংখ্যক ৰাইজে, সকলোৱে ক'ব লাগিব বুলি কথা নাই, কিছু সংখ্যক ৰাইজে যদি, লাগিলে সেই সংখ্যাটো 10 জনো হওক, যদি মোক কৈছে, সেই নামটোৰ বিনিময়ত ৰাইজে মোৰ পৰা কি বিচাৰিছে, তাৰ বিনিময়ত থকা মোৰ পৰা আশা আকাংক্ষাখিনি কি, সেই আশা আকাংক্ষাখিনিক মৰ্যাদা দি মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। এতিয়া কথাটো হ'ল, ৰাইজে যিদৰে মৰম দিয়ে, ৰাইজে সেইদৰে মানুহক
এলাগিও কৰে ৰাজনৈতিক প্ৰেক্ষাপটত এনে এলাগি হোৱাৰ উদাহৰণ আমাৰ ওচৰত যথেষ্ট আছে প্ৰফুল্ল কুমাৰ মহন্তদেৱ এদিন জাতিয়ে তেখেতৰ অকমান কিবা এটা হ'লেও চাকি জ্বলাইছিল আজি সেইজন মানুহ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ স্থান ক'ত আছে আমি সকলোৱে দেখিছো গতিকে জাতিয়ে যিদৰে উচ্চ স্থানলৈ লৈ যায় সকলোকে শেষ পৰ্যায়ত এটা এলাগি কৰা অৱস্থাও আমি দেখো আৰু ৰাজনীতিত এই কথাটো অতি সহজ অতীত আমি দেখিছো আৰু তাৰ পাছত যদি মোক কোনোবাই ৰাজনীতিত অগ্নিকন্যা বুলি কয় যিসকলে কয় যিমানে সংখ্যা নহয় মই চেষ্টা কৰিম মই মাত মাতিবলৈ চেষ্টা কৰিম শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ থাকিবলৈ তেওঁলোকৰ অভাৱ অভিযোগবোৰ সমস্যাৰ কথাবোৰ কৈ যাবলৈ মই চেষ্টা কৰিম সেই নামটোৰ অৰ্থ মই বহন কৰিব পাৰো বা নোৱাৰো কিন্তু যদি কোনোবাই কৈছে মই সেই অৰ্থৰ দিশত নিজক চেষ্টা কৰিম এতিয়া দ্বিতীয় কথাটো হ'ল কোনোবাই নক'ব পাৰে কোনোবাই নেমানিব পাৰে কোনোবাই ক'লেই যে সকলোৱে মানি ল'ব লাগিব কথা নাই গতিকে তেওঁলোকে সেই তেওঁলোকৰ দৃষ্টিভংগীৰে চাব এতিয়া বিজেপিৰ বহুত মানুহে মোক বিষ কন্যা বুলিও লিখা মই দেখো তেওঁলোকে এটা নাম দিছে মই সেইটো গ্ৰহণ কৰি লৈছো এইভাবে গ্ৰহণ কৰি লৈছো যদি উগ্ৰ ধৰ্মীয় চিন্তাধাৰাৰ কোনোবা মানুহে মোক বিষ কন্যা বুলি কয় তেতিয়া মই ভাবো যে তেনে চিন্তাধাৰাৰ মানুহৰ বাবে বিষ কন্যা হোৱাটো মোৰ বাবে আটাইতকৈ বেছি দৰকাৰী কাৰণ সেইবোৰো সমাজৰ বাবে এটা পয়জন আৰু তেনে পয়জনক ধ্বংস কৰিবৰ বাবেও বিষেই লাগিব পয়জনেই লাগিব গতিকে তেনে উগ্ৰ সাম্প্ৰদায়িক চিন্তা কৰা ধৰ্মীয় মেৰুকৰণৰ কথা কোৱা মানুহৰ বাবে মই হয়তো বিষ কন্যা গতিকে তেওঁলোকে মোক নামাকৰণ যি বুলিয়ে নকৰক মই মোৰ কামটো কৰি যাম গ্ৰহণ কৰা নকৰাটো ৰাইজৰ কথা অসমৰ শিক্ষা ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগতে শিক্ষামন্ত্ৰীও আছিল আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী গতিকে অসমৰ শিক্ষা ব্যৱস্থা আপুনি এখন কলেজৰ অধ্যাপক হিচাপে আপুনি সেইখিনি দেখিছে যে অসমৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা মহাবিদ্যালয়খনত নহয় বাকী সামাজিক প্ৰেক্ষাপটত আপুনি দেখিছে সেই অসমৰ শিক্ষা ব্যৱস্থাটো এতিয়া কেনেকুৱা আমি বিগত সময়বোৰত এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে বিভিন্ন স্কুললৈ গৈছো মোৰ লগৰ অধ্যাপক সহকাৰী অধ্যাপকসকলো যায় শিক্ষকসকলো যায় মোৰ মা এগৰাকী শিক্ষয়িত্ৰী আৰু বহুত মোৰ বন্ধু বান্ধৱ আছে শিক্ষক শিক্ষয়িত্ৰী মই বিদ্যালয়ৰ পৰা আৰম্ভ কৰোঁ বিদ্যালয়ৰ শিক্ষক আৰু প্ৰাথমিক শিক্ষা সন্মিলনীয়েও এইটো কথা কিছুদিনৰ আগতে কৈছে বিদ্যালয় শিক্ষকসকলে আজিকালি পাঠদান কৰিবলৈ নাপায় তেওঁলোকে শিক্ষাদানৰ পৰিৱৰ্তে চৰকাৰী আঁচনিৰ ক'ত কেইটা ঘৰ বনোৱা হৈছে ক'ত কি কাম হৈছে এইবোৰ হিচাপ কৰি থাকিব লাগে তেওঁলোকে শিক্ষাদানৰ পৰিৱৰ্তে কোনোবা যদি আঁচনিৰ দিনত হিমন্ত বিশ্ব শৰ্মাদেৱে ভাষণ দিছে কোনোবা দিনা নৰেন্দ্ৰ মোদীদেৱে ভাষণ দিছে ক্লাছত সেইবোৰ ডিছপ্লে কৰি থাকিব লাগে ষ্টুডেণ্টক আমাৰ কলেজতো লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঁচনি চেক বিতৰণ কৰিলে তাৰ ভাষণ দিলে সেইবোৰ দেখুৱাব লাগে ছাত্ৰ ছাত্ৰীক গতিকে এইবোৰ যদি ছাত্ৰ ছাত্ৰীক ক্লাছৰ পৰিৱৰ্তে দেখাই থকা হয় ছাত্ৰ ছাত্ৰীক যদি কেৱল উৎসৱ পাতি আজি আমুক উৎসৱ কাইলে তামুক উৎসৱ তাৰ কিছুমান উৎসৱ আমাৰ পতাটো দৰকাৰী কিন্তু হৰেক ৰকমৰ উৎসৱ আহিছে আৰু সেই উৎসৱসমূহ পাতি ফটো মাৰি মাৰি টিচাৰে আপলোড কৰিব লাগে গ্ৰুপত লিখিব লাগে অনলাইন দিব লাগে কিবা কিবি আজিকালি প্ৰত্যেকটো বস্তু অনলাইন তেওঁলোকে কৰি থাকিব লাগে সেইখিনি কৰিবৰ বাবে এক্সট্ৰা মানুহ নাই চৰকাৰী আঁচনিৰ খবৰবোৰ ৰাখিবৰ বাবে এক্সট্ৰা মানুহ এপইণ্টমেণ্ট দিয়া হোৱা নাই বহুত স্কুল আছে আমি গুণোৎসৱৰ সময়ত দেখিছোঁ য'ত হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত পঢ়াবৰ বাবে আৰ্টছত পঢ়াবৰ বাবে পৰ্যাপ্ত শিক্ষক নাই নাথাকে এজনো নথকাকে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যন চলি আছে য'ত এনেকুৱা আছে দুজনহে শিক্ষক আছে তাৰে এজন প্ৰধান শিক্ষক ইজনে আঁচনিৰ হিচাপ লৈ আছে ক্লাছত ল'ৰা ছোৱালী ক'ৰ পৰা থাকিব গতিকে তেতিয়া ল'ৰা ছোৱালী প্ৰাইভেটলৈ যাবলৈ বাধ্য কোনোবাই ইচ্ছা কৰিলেও চৰকাৰী স্কুললৈ কিয় পঠাব ল'ৰা ছোৱালী ধ্বংস হ'বলৈ গতিকে মই ভাবোঁ যে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস কৰি নিয়া হৈছে হয়তো ব্যক্তিগত খণ্ডৰ লগত থকা কিবা বুজাবুজি বা সুবিধা কৰিবৰ কাৰণেও হ'ব পাৰে বিল্ডিং বনোৱা হৈছে বিল্ডিং নাই বনোৱা বুলি মই নকওঁ কিন্তু বিল্ডিংটোৰ ভিতৰত যোনখিনি কাম হ'ব লাগে সেই কামখিনি নাই হোৱা মূল প্ৰয়োজনটো শিক্ষকৰ আছে মূল প্ৰয়োজন শিক্ষাদানৰ আছে সেইখিনিৰ পৰা আঁতৰাই ৰখা হৈছে আৰু কলেজ মহাবিদ্যালয়সমূহতো এনে কথাৰ ব্যতিক্ৰম নহয় আঁচনিৰ কাম কাজ কৰিবলৈ দিয়া হয় বিভিন্ন ধৰণৰ আচলতে চৰকাৰী কাম কাজৰ মিটিং পাতিবলৈ দিয়া হয় এনেধৰণৰ কাম কাজ আছে মহাবিদ্যালয় শিক্ষকসকল বা বিদ্যালয়ৰ শিক্ষকসকলৰ মাত মতাৰ অধিকাৰো নাই কিবা এটা কথাত মাত মাতিলে তেওঁলোকৰ চাকৰি যাব কিবা এটা পৰিঘটনা বেয়া দেখিলে তেওঁলোকৰ চাকৰি যাব আৰু চূড়ান্ত অপমান কৰা হয় যেতিয়া মিটিং এখন পতা হয় শিক্ষকসকলক আমি কিদৰে অপমান কৰে মহাবিদ্যালয় হয় বিদ্যালয়ৰে হওক তেওঁলোকক মাতি মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে সেই ব্যৱহাৰ অপমান যেতিয়া ৰাজহুৱাকৈ সামাজিক মাধ্যম সংবাদ মাধ্যমত চৰ্চা লাভ কৰে তেনে এজন শিক্ষকৰ সমাজত থকা যি সন্মান
সেই সন্মানো সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় গতিকে শিক্ষা ব্যৱস্থাটো এমালগেমেশ্যন কিমান হ'ল আমি বিগত সময়ত দেখিলোঁ স্কুলবোৰ লাহে লাহে ধ্বংস হৈছে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গৈ আছে বহুত চোকা চোকা ল'ৰা ছোৱালী কিছুদিনৰ আগতে পলিটেকনিকৰ পৰা খেদি দিয়া হ'ল তৎক্ষণাত তেওঁলোকক বাৰে বাৰে এক্সটেনশ্যন দিয়া হ'ল এক্সটেনশ্যন নিদিলে তেওঁলোকে ভাবিলেহেঁতেন বয়স থাকিলেহেঁতেন ওলাই গ'লহেঁতেন এতিয়া তেওঁলোকৰ বয়স পাৰ হৈ গ'ল চাকৰি এপ্লাই তাৰে ভিতৰত বহুত হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰা ছোৱালী আছিলে ইঞ্জিনিয়াৰিং কৰা ছায়েন্স ফিজিক্সত কেমেষ্ট্ৰিত বায়'লজিত পঢ়া PhD কৰা ষ্টুডেণ্ট আছিলে তেওঁলোকক চাকৰিৰ পৰা এনে এটা বয়সত উলিয়াই পঠিওৱা হ'ল যিটো বয়সত তেওঁলোকে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীও আজি বেলেগ এটা চাকৰি পাবলৈ বয়সটো তেওঁলোকৰ নাথাকিলগৈ গতিকে এনেধৰণেৰে শিক্ষা গৱেষণাৰ দিশত কোনো গুৰুত্ব নাই মই ৰসায়ন বিজ্ঞানৰ গৱেষক PhD কৰিছোঁ গৱেষণাৰ দিশটোত আমাৰ অসমত চূড়ান্ত বেয়া ইউনিভাৰ্চিটিসমূহে নিজৰ বাবে চেষ্টা কৰি আছে কলেজসমূহতো কিন্তু এই কথাবোৰত একেবাৰে গুৰুত্ব দিয়া হোৱা নাই গতিকে গৱেষণা আগবাঢ়ি নগ'লে যিকোনো এখন শিক্ষানুষ্ঠানৰ যিটো মানদণ্ড সেইটো আগবাঢ়ি নাযায় গতিকে এই সম্পূৰ্ণ কথা বতৰাবোৰলৈ শিক্ষা ব্যৱস্থাটো বেয়াৰ পৰা বেয়ালৈ গৈ আছে আৰু যদি এইদৰেই গৈ থাকে তেতিয়াহ'লে প্ৰাইভেটত পঢ়োৱা বাহিৰলৈ পঠোৱা এইবোৰৰ বাহিৰে মানুহৰ বিকল্প নাথাকিব আৰু এটা প্ৰসংগ ৰাজনীতিত নামিছে যেতিয়া নিৰ্বাচন খেলিম বুলি ভাবিছে ভৱিষ্যতে নিৰ্বাচন খেলিম বুলি ভাবিছোঁ এইবাৰ নিৰ্বাচন খেলিম বুলি এতিয়ালৈকে ভবা নাই যদি আপোনাক চৰ্চা এটা হৈ আছে মৰিয়নি সমষ্টিত খেলিব বুলি কিমান দূৰ সঁচা মই নাজানো কি ক'ব চৰ্চা হোৱা দেখিছোঁ বহুতে মৰিয়নিৰ পৰা ফোন কৰিছে খুমটাই দেৰগাঁৱৰ পৰাও ফোন কৰিছে কিন্তু মই এনেধৰণৰ একো পৰিকল্পনা কৰি ৰাজনীতিলৈ অহা নাই মই আহোঁতেই সিদ্ধান্ত লৈছিলোঁ যে মই ৰাইজৰ দললৈ কাম কৰিবলৈ আহিছোঁ ৰাইজৰ হকে কাম কৰিবলৈ আহিছোঁ ৰাইজৰ এই যোনটো ৰাজনৈতিক পৰিৱেশ এই পৰিৱেশটোক প্ৰত্যাহ্বান জনাবলৈ উঠি অহা প্ৰজন্মটোৰ হৈ মাত মাতিবলৈ আহিছোঁ যাতে মোৰ লগত আৰু 10জন ওলাই আহে গতিকে এই সময়ত মোৰ ৰাজনৈতিক পৰিকল্পনা কোনো ধৰণৰ পৰিকল্পনা লৈ মই ৰাজনীতিলৈ অহা নাছিলোঁ যে 26ৰ নিৰ্বাচন খেলিম 26ৰ নিৰ্বাচনটোত মোৰ সক্ৰিয় ভূমিকা নিশ্চয়কৈ থাকিব কিন্তু সেই ভূমিকা যে প্ৰতিদ্বন্দ্বী হিচাপে হ'ব এইটো মই পৰিকল্পনাৰ ভিতৰৰ অংশ নহয় এইকেইদিনত ৰাইজে যিখিনি চৰ্চা কৰিছে মোক মাতিছে বহুতে লিখিছে সেয়া মোৰ বাবে আশীৰ্বাদ আচলতে কিন্তু এতিয়ালৈকে মই তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই আৰু এটা প্ৰসংগ মৰিয়নি সমষ্টিৰ প্ৰসংগটোৰ পৰা আহিলোঁ এতিয়া ৰাজনীতিৰ পথাৰলৈ যেতিয়া নামিলে নিৰ্বাচন যদি দলে যদি দিয়ে থাকিব আগন্তুক 5 বছৰত আহিবলগীয়া 5 বছৰত আপুনি নিজকে কোনটো স্থানত চাব বিচাৰে আগন্তুক 5 বছৰত মই ৰাইজৰ হৈ কাম কৰিব বিচাৰোঁ মই অসমত পৰিৱৰ্তনৰ ৰাজনীতিৰ এক বাট বুলিব বিচাৰোঁ আৰু সেই পৰিৱৰ্তনৰ ৰাজনীতিৰ বাটেৰে মই এটা প্ৰজন্মক ৰাজনীতিলৈ উৎসাহিত কৰি আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি কৰিব বিচৰা এক প্ৰত্যাহ্বান হ'ব বিচাৰোঁ মই অকলেতো প্ৰত্যাহ্বান হ'ব নোৱাৰোঁ কিন্তু মই জানো যে কোনোবাই যদি এটা বাটেৰে খোজ লয় আৰু সেই বাটেৰে খোজ লওঁতে তাত সাহস থাকে আত্মবিশ্বাস থাকে দৃঢ়তা থাকে সততা থাকে আৰু আদৰ্শৰ লগত কম্প্ৰমাইজ নাথাকে তেতিয়াহ'লে সেই বাটত সাহস দিবলৈ শক্তি হ'বলৈ আৰু মানুহ ওলাই আহিব সেই ওলাই অহা মানুহখিনি মই উলিয়াই আনিব বিচাৰোঁ আৰু তাৰ পাছত মই জাতিটোৰ কণ্ঠ হৈ মাত মাতিব বিচাৰোঁ ৰাষ্ট্ৰৰ চকুত হৈ জাতিৰ অধিকাৰৰ বিষয়ে প্ৰসংগবোৰ উত্থাপন কৰিব বিচাৰোঁ সেই অধিকাৰবোৰ আজৰি আনিবলৈ যিমান সাহস আৰু দৃঢ়তা লাগে সেই সাহস আৰু দৃঢ়তাৰে মই মাত মাতি থাকিব খোজোঁ এইখিনি কৰাৰ সময়তে মই অসমৰ বিভিন্ন স্তৰৰ খেতি কৰা মানুহজনৰ পৰা আৰম্ভ কৰি ব্যৱসায় কৰাজনলৈকে ব্লিংকিট জমেট' প্ৰাইভেটত চাকৰি কৰাজনৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত চাকৰি কৰাজনলৈকে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে যি প্ৰত্যেকটো সমস্যা যিখিনি হৈ আছে মানুহে যিখিনি ফেচ কৰি আছে তাৰ প্ৰকৃত পৰিকল্পিত এটা পৰিৱৰ্তন কেনেকৈ হ'ব পাৰে প্ৰপাৰ প্লেনিং কি পলিচিজ কি হ'ব পাৰে ষ্ট্ৰেটেজিজ কি হ'ব পাৰে এই বিষয়ে মই বিভিন্নজনৰ লগত আলোচনা কৰিব বিচাৰোঁ যিসকল এই ক্ষেত্ৰত আচলতে এক্সপাৰ্ট হয় গৱেষণা যিসকলে কৰি আছে পথাৰত যিসকলে কাম কৰি ছাকচেছফুলি খেতি কৰিছে শিক্ষা ব্যৱস্থাটোৰ লগত যিসকল জড়িত হৈ আছে প্ৰত্যেকটো ছেকশ্যনৰ মানুহৰ লগত মই এই বিষয়ে পৰিকল্পনা কৰিব বিচাৰোঁ আলোচনা কৰিব বিচাৰোঁ আৰু এটা পজিটিভ চেঞ্জৰ দিশত ৰাজনৈতিক প্ৰেক্ষাপটটো লৈ যোৱাৰ দিশত কিছু পৰিকল্পনা আগবঢ়াই লৈ যাব বিচাৰোঁ এইখিনি কৰাৰ সময়ত ৰাইজে মোক অনাগত দিনত যিদৰে বিচাৰে ৰাজনৈতিক প্ৰেক্ষাপটটোত অসমৰ ৰাইজে জ্ঞানশ্ৰী বৰাক যি স্থানত বিচাৰে মই সেই স্থানত উপনীত হ'বলৈ চেষ্টা কৰিম আৰু ৰাইজৰ আশা আকাংক্ষাবোৰ মৰ্যাদাবোৰ মই নিজৰ কামেৰে আচলতে ৰাখিবলৈ চেষ্টা কৰিম
বাকী ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাইজে ক'ত বিচাৰে এইটোৰ সিদ্ধান্ত মই ৰাইজৰ পৰাই বিচাৰিম। ৰাজনীতিলৈ অহাৰ মন কেতিয়াৰ পৰা হ'ল, মানে শৈশৱৰ পৰা নে আন্দোলনৰ পিছৰ পৰা? শৈশৱৰ পৰা। শৈশৱৰ পৰা এটা সপোন আছিল যে মই কথা কৈ ভাল পাইছিলোঁ। স্কুলত মই GS আছিলোঁ। শৈশৱৰ পৰা এই সপোনটো আছিল, কিন্তু সপোনটো এনেকুৱা আছিল যে আমি পঢ়ি শুনি চাকৰি কৰি এটা বয়সত ৰাজনীতি কৰোঁ। সাধাৰণতে কি হয়, বেছি সংখ্যক মানুহে জীৱনৰ 40, 45, 50 বছৰৰ পাছত ৰাজনীতিলৈ অহাৰ কথা ভাবে। মই এদিন এটা বয়সত গৈ ৰাজনীতি কৰিম। আমি দেখোঁতেও এনেকুৱাই দেখোঁ যে সৰুৰে পৰা দেখিছোঁ ৰাজনীতিত আচলতে আমি বুজা হোৱা বয়সৰ পৰা ডাঙৰ মানুহে ৰাজনীতিত থাকে। গতিকে তেনে এটা ধাৰণাই আছিল। কিন্তু কা আন্দোলনৰ প্ৰেক্ষাপটৰ পৰা কথাবোৰ সলনি হ'ল। অসমৰ সেই সময়ৰ সামগ্ৰিক পৰিৱেশটো দেখি, অখিল গগৈ ডাঙৰীয়া জেলত থকা দেখি অৱশেষত ভাবিলোঁ যে নহয়, ৰাজনীতিলৈ হয়তো তেতিয়াই যোৱাটো প্ৰয়োজন আছিল যেন লাগিল। আৰু তাৰ পাছত চাকৰি কৰিব গ'লো যদিও মাজৰ সময়খিনিত এইটোৱে উপলব্ধি হৈ থাকিল যে নাই, নহয়, এটা বয়সৰ পাছত যোৱাতকৈ দুদিন কষ্ট হ'ব, দুদিন সংগ্ৰাম কৰিব লাগিব, কিন্তু সোনকালে অহাটোৱে বেছি দৰকাৰী যেন লাগে। অসমৰ ৰাজনীতিৰ পথাৰখন এতিয়া যিটো অৱস্থাত আছে, সেইটো অৱস্থা কিমান দূৰ ভাল কিমান দূৰ বেয়া সেয়া আপুনি দেখিছে। বিজেপি শাসনলৈ অহাৰ পিছত হিন্দুত্ববাদৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু সাম্প্ৰদায়িক বিষবাষ্পৰ এটা ঢৌ অসমত বিয়পিছে বুলি বহুতেই বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰে, বা আপুনি যিটো দলত যোগদান কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ায়ো সেই কথাটো বিভিন্ন সময়ত কৈ থাকে। এটা আঞ্চলিক দল আপুনি বাছি ল'লে, আঞ্চলিক দল বাছি লোৱাৰ কাৰণ কি? মই যোনটো আদৰ্শত বিশ্বাসী, সেই দলটো আচলতে সেই আদৰ্শটো ৰাষ্ট্ৰীয়তাবাদী দলৰ আদৰ্শৰ লগত নিমিলে। মই জাতিৰ অধিকাৰৰ কথাবোৰ বেছি গুৰুত্ব দিব বিচাৰোঁ। আমাৰ ভূমিৰ অধিকাৰ, ভূমিৰ তলত থকা সম্পদৰ অধিকাৰ, বিধানসভা লোকসভাত সংৰক্ষণ, আমাৰ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, এই জনজাতিকৰণৰ প্ৰসংগ, এক্সিষ্টিং জনজাতিসকলৰ যোনখিনি অধিকাৰ আছে সাংবিধানিক ৰূপত তাক কিদৰে সংৰক্ষণ কৰিব পাৰি, এই প্ৰসংগবোৰ 6 নং দফাৰ প্ৰসংগ, এই কথাবোৰক লৈ মই বহুত বেছি আচলতে এটা আবেগ আছে, জাতিটোৰ প্ৰতি এটা আবেগ আছে। আৰু মই এটা বস্তু জানো যে এই জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা বা কৰণীয়খিনি কেতিয়াও ৰাষ্ট্ৰৰ ওচৰত হাত পাতি ল'ব নোৱাৰি। ৰাষ্ট্ৰই ভিক্ষা খুজিলে দি নিদিয়ে। সেইবাবে কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, যিকোনো এটা ৰাষ্ট্ৰীয়তাবাদী দলে ৰাষ্ট্ৰৰ দৃষ্টিৰেহে কথাবোৰ চাব, অসমৰ দৃষ্টিৰে নাচায়। গতিকে অসমৰ দৃষ্টিৰে কথাবোৰ চাই জাতিৰ অধিকাৰ, জনগোষ্ঠী জনজাতিৰ অধিকাৰবোৰৰ ক্ষেত্ৰত এটা সুদৃঢ় সুস্পষ্ট উত্তৰ পাবলৈ হ'লে আমি জাতীয়তাবাদী মানুহখিনিয়ে সাহস কৰিব লাগিব। অকল সাহস কৰাতেই সীমাবদ্ধ হৈ থাকিলে নহ'ব, ৰাষ্ট্ৰৰ পৰা সেইখিনি আজৰি আনিব পৰাকৈ আমি শক্তিশালী হ'ব লাগিব। জাতীয়তাবাদী শক্তিটো, অসমৰ ৰাইজৰ সেই আবেগটো ক্ষমতাৰে শক্তিশালী হ'ব লাগিব। সেইবাবে মই ভাবোঁ যে আচলতে জাতীয় প্ৰশ্নবোৰৰ সমাধানৰ ক্ষেত্ৰত জাতীয়তাবাদীয়ে মোৰ বাবে বেছি শুদ্ধ। আৰু মই প্ৰগতিশীল জাতীয়তাবাদত বিশ্বাসী, ইনক্লুচিভ জাতীয়তাবাদত বিশ্বাসী। ইনক্লুচিভ মানে কোনোবা বহিৰাগত বুলি কাৰোবাক প্ৰত্যেকটো দিনে অপমান কৰা কামটোত মই বিশ্বাসী নহয়। অসমীয়া অনা অসমীয়া বুলি কাৰোবাক অপমান কৰা কামটোত মই বিশ্বাসী নহয়। মই কৈছোৱে যে খিলঞ্জীয়া সুৰক্ষাৰ বাবে আমাক সংবিধানৰ স্বীকৃতিৰে, সংবিধানৰ আৰ্টিকুলৰ অধীনত সুৰক্ষাবোৰ লাগিব, ভূমি সম্পদ চাকৰি সংৰক্ষণ সকলো দিশতে। কিন্তু একে সময়তে যিসকল ৭১ৰ আগত আহিছিল তেওঁলোকক সমমৰ্যাদা আৰু সন্মানো আমি দিব লাগিব, কাৰণ সংবিধানৰ দৃষ্টিৰে তেওঁলোক নাগৰিক। বাৰে বাৰে অপমান কৰি থকা উচিত নহয়। একে সময়তে যিসকল বেংগলী, মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ৰ মানুহ অসমত যুগ যুগ ধৰি আছে, আগৰে পৰা আছে, তেওঁলোককো বাৰে বাৰে অনা অসমীয়া বুলি আঙুলি টোৱাই গালি পাৰি থাকিলেও নহ'ব, কাৰণ অসমখনৰ প্ৰতি তেখেতসকলৰ অৱদানো বহুত আছে। দীৰ্ঘদিন ধৰি তেখেতসকলৰ পূৰ্বপুৰুষসকল অসমত আছে। প্ৰত্যেকটো স্বাধীনতা আন্দোলন, আমাৰ প্ৰত্যেকটো আন্দোলন, অসম আন্দোলনতো তেওঁলোকে অংশগ্ৰহণ কৰিছে, ভাগ লৈছে। গতিকে তেওঁলোক কম অসমীয়া, আমি বেছি অসমীয়া এনেদৰে ক'লে নহ'ব, কাৰণ জ্যোতিপ্ৰসাদতকৈ বেছি ডাঙৰ অসমীয়ানো কেইজন আছে, বেছি মনেৰে অসমীয়া। গতিকে মই সেই ইনক্লুচিভ জাতীয়তাবাদত বিশ্বাসী, য'ত সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী জনজাতিক একত্ৰিত কৰি লৈ যোৱা বৰ অসমখনৰ চিন্তাত মই বিশ্বাসী। আৰু এটা বিষয় আছে, ছ'চিয়েল মিডিয়াত চলি আছে, IPS আনন্দ মিশ্ৰই চাকৰি এৰিছিল, এটা দল খুলিছিল, সেই দলত নিৰ্বাচন খেলিলে, পৰাস্ত হ'ল। আনন্দ মিশ্ৰই তাৰ পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিলে। ৰাইজৰ দলৰ যিটো পথ, এটা কণ্টকময় পথ হ'ব, আৰু সেই পথটোৰে কিমান দূৰ আপুনি
সফলতা বা বিফলতা লাভ কৰিব সেই কথা মই এতিয়া নকওঁ, উম, কিন্তু সেই বিষয়টোক লৈ কি ক'ব? আহ, মানুহৰ মনত এনে প্ৰশ্ন থকাটো স্বাভাৱিক। উম, এইবাবেই থাকিব কাৰণ বিগত সময়ত আমি বেছি সংখ্যক ৰাজনৈতিক নেতাকে সুবিধাবাদৰ পক্ষত স্থান লোৱায়ে দেখি আছো। উম, যাৰেই বিশ্বাস কৰি যাৰেই চকুলে চাইছো, যাৰ বাবে আশা কৰিছো, তেওঁলোকে দুদিনৰ পাছত সেই স্থান পোৱাৰ পাছত, ৰাইজৰ বুকুত ঘৰখন বনোৱাৰ পাছত উম, তেওঁলোকে সুবিধাবাদৰ পক্ষত স্থান লৈছে। আগত কৈ থকা আদৰ্শৰ কথাবোৰ পিছত সলনি কৰিছে। উম, মোৰ বাবে আচলতে নিৰ্বাচনত জয় বা পৰাজয়, ভোটৰ অংকত জয় বা পৰাজয়টো ডাঙৰ কথা নহয়। উম, মোৰ বাবে আদৰ্শৰ দৃষ্টিৰে জয় বা পৰাজয়টোহে ডাঙৰ কথা। উম, কাইলে যদি মই উম, নিৰ্বাচনত জিকো, উম, সেই জিকাটো বা আচলতে হৰাটোতকৈ বেছি ডাঙৰ কথা হ'ল মই কোনটো আদৰ্শক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জিকিছো। উম, মই আগতে কৈ থকা কথাবোৰেই পিছতো কৈ থাকিব পাৰিছোনে? উম, মই কা বেয়া বুলি কৈছিলো, উম, আজিৰ দিনটোতো কা বেয়া বুলি কৈয়ে নিৰ্বাচনত জিকিছোনে? উম, সেইটো মোৰ বাবে বেছি ডাঙৰ কথা, কাৰণ মই প্ৰাপ্তবয়স্কৰ এজন মানুহ হিচাপে মোৰ প্ৰত্যেকটো সামাজিক ৰাজনৈতিক স্থিতি এটা চিন্তাৰে মই লৈছো, এটা চিন্তাৰে মই ৰাইজক কথা কৈছো, আৰু মই কোৱা কথাৰ ভিত্তিত মোৰ সন্মুখত হাজাৰ হাজাৰ মানুহে শুনিছে, তেওঁলোকে মোৰ কথাক বিশ্বাস দিছে, তেওঁলোকে মোৰ কথাক লৈ নিজৰ জীৱনত প্ৰভাৱ পেলাইছে। গতিকে মোৰ এটা দায়বদ্ধতা আছে, কাইলৈ সেই একেখিনি মানুহকে মই তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত থিয় হৈ নিজৰ স্বাৰ্থৰ কাৰণে বেলেগ কথা ক'ব নিবিচাৰো, বেলেগ কথা ক'ব নোৱাৰোৱে, ক'লে মই নিজৰ চকুতেই হাৰি যাম, নিজৰ ওচৰত হাৰি যাম। মই জানো এইটো পথ বহুত দুৰ্গম, বহুত জটিল, তাত প্ৰলোভনেৰে ভৰা এটা পথ। সেই প্ৰলোভনত বিচলিত নোহোৱাকৈ নিজক ৰাখিব পাৰিব লাগিব মই, আৰু মই পাৰিম। সেইটোৱে, এই যাত্ৰাত যদি কেতিয়াবা ব্যৰ্থতা আহে তেতিয়া? ব্যৰ্থতা মানে মই নাভাবো যে এই যাত্ৰাত মোৰ ব্যৰ্থতা আহিব। ব্যৰ্থতাটো আমি কেনেদৰে আচলতে ব্যৰ্থতাৰ সংজ্ঞা বা সফলতাৰ সংজ্ঞাটো আমি কেনেধৰণে নিৰ্ণয় কৰোঁ, এইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। মই ব্যৰ্থ হ'ম বুলি এইবাবেই নাভাবো কাৰণ ভোটৰ অংকত জয় বা পৰাজয়টো মোৰ বাবে সফলতাৰ সংজ্ঞা নহয়। মোৰ সফলতাৰ সংজ্ঞাটো জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সফলতাৰ সংজ্ঞাৰ দৰে। আজি ইতিহাসে কাক মনত ৰাখে? ধনেৰে বলেৰে স্বচ্ছল বহুত মানুহ আছে, ধনেৰে বলেৰে স্বচ্ছল বহুত মানুহ আছে যি ৰাজনীতিত প্ৰতিপত্তি গোটাই গ'ল, যি ৰাজনীতিত সম্পত্তি লাভ কৰি গ'ল, সকলো লাভ কৰি গ'ল। কিন্তু আমি নিৰ্বাচনৰ অংকত জয় বা পৰাজয় হলেও আমি আজি যেতিয়া সমাজে উদাহৰণ দিয়ে, শিশুক আমি যেতিয়া ভৱিষ্যতৰ কথা কওঁ, সপোনৰ কথা কওঁ, আমি কাৰ কথা কওঁ? বিষ্ণু ৰাভাৰ কথা কওঁ, জ্যোতিপ্ৰসাদৰ কথা কওঁ, আমি মহাত্মা গান্ধীৰ কথা কওঁ। মহাত্মা গান্ধী মোৰ বাবে আটাইতকৈ আদৰ্শৱান ৰাজনৈতিক নেতাজন মহাত্মা গান্ধী, যি প্ৰত্যক্ষ ৰাজনীতিত নিজে নিৰ্বাচন খেলাও নাছিল, কিন্তু অসমৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিকাঠামোটো বনোৱাৰ ক্ষেত্ৰত, স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত আটাইতকৈ সুদৃঢ় সুস্পষ্ট ৰাজনৈতিক নীতিখিনি তেখেতেই লৈছিল। গতিকে মই নাভাবো যে ইয়াত বিফলতা কেতিয়াও আহিব, কাৰণ মোৰ বিফলতাৰ সংজ্ঞাটোৱে আচলতে এনেকুৱা যে মই যদি আদৰ্শৰ পৰা বিচলিত হওঁ, সেয়া বিফলতা। আদৰ্শত থাকি যদি মই 1% সফল হওঁ, আদৰ্শত থাকি যদি মোৰ চিন্তাৰে 1% মানুহো অনুপ্ৰাণিত হয়, যদি আদৰ্শত থাকি অনাগত দিনৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা আলোচনা হওঁতে জ্ঞানশ্ৰী বৰাক মানুহে কেতিয়াবা মনত ৰাখে, কেতিয়াবা সোঁৱৰে, ভোটৰ অংকত মই জয় বা পৰাজয়েই হলো লাগিলে, মই ভাবিম সেয়া মোৰ সফলতা। শিক্ষিত যুৱচামক ৰাজনীতিলৈ অহাৰ ক্ষেত্ৰত কি ক'ব? মই ভাবো যে শিক্ষিত যুৱচাম ৰাজনীতিলৈ আহিব লাগে মানে এই ঘৃণা বিদ্বেষৰ পৰিৱেশবোৰত লৈ মই কোৱা নাই, মই কৈছো যে এক পৰিৱৰ্তনৰ বাবে আহিব লাগে। শিক্ষিত যুৱচামে কোনবোৰ কথা আলোচনা হোৱাটো বিচাৰে, কোনবোৰ কথাৰ পৰিৱৰ্তন বিচাৰে, অসমৰ আৰ্থসামাজিক ভৱিষ্যতটো কেনেকুৱা হোৱাটো বিচাৰে, আমাৰ শিক্ষিত যুৱচামৰ ভৱিষ্যত প্ৰজন্মটোও যাতে শিক্ষিত আৰু সুৰক্ষিত হৈ থাকিব পাৰে, তেওঁলোকে যাতে এখন শান্তিৰ অসম, আচলতে এখন ভাল অসম বিচাৰে, তেওঁলোকে যাতে ভালদৰে বিদ্যালয়লৈ যাব পাৰে, চাকৰি কৰিব পাৰে, সপোনবোৰ দেখিব পাৰে, সুশৃংখলিত জীৱন এটা জীয়াই থাকিব পাৰে, সেই পৰিৱেশ এটাৰ যাতে সূচনা হ'ব পাৰে, তাৰ বাবে শিক্ষিত যুৱচাম ৰাজনীতিলৈ আহিব লাগে। নহ'লে আমি বেছি সংখ্যক সময়তে দেখিছোঁ যে আমি সদায় IAS বা IPS APS হ'ব খোজা মানুহ এজনক, ACS হ'ব খোজা মানুহ এজনক উৎসাহিত কৰোঁ। তেওঁ পুৰস্কাৰ পালে, তেওঁ যেতিয়া আচলতে জিকে, তেওঁ যেতিয়া আচলতে নিৰ্বাচিত হয়, চাকৰিটো পায়, আমি তেওঁক সম্বৰ্ধনা জনাওঁ, উৎসাহ দিওঁ, আনক 10 জনৰ আগত উদাহৰণ হিচাপে তেওঁৰ কথা কৈ। কিন্তু সেই ACS জন বা IPS আচলতে IAS জন কাৰ কথাত অৱশেষত উঠা নমা কৰিব লাগে?
কোনোবা এনে ৰাজনৈতিক নেতা যি বিদ্যালয়লৈ ভালদৰে কোনোদিন পঢ়াও নাই, যি একো বুজিও নাপায়, সেই IAS APS ACS এজন হ'বলৈ কিমান কষ্ট, কিমান সংগ্ৰাম, যি সেইটো উপলব্ধিও নকৰে, যাক তেখেতসকলক অৱমাননাও বহু সময়ত কৰা দেখোঁ ৰাজনৈতিক নেতাসকলে। অথচ ৰাজনীতি আমি সদায় বেয়া বুলি কওঁ, ৰাজনীতি আমি বেয়া মানুহৰ স্থান বুলি কওঁ। যেতিয়ালৈকে ৰাজনীতিত বেয়া মানুহে আহিব, শিক্ষিতসকল আহিবলৈ চেষ্টাই নকৰিব, তেতিয়ালৈকে ৰাজনীতি বেয়াই হৈ থাকিব। গতিকে মই ভাবোঁ যে বোকা চফা কৰিবলৈ বোকাত নমাটো আটাইতকৈ বেছি দৰকাৰী। আমি তেতিয়াহে বোকা চফা কৰিব পাৰিম। বোকা চাফা কৰোঁতে দাগ লাগিব, বোকা লাগিব, বদনাম আহিব, কিন্তু আমি চফা কৰিবলৈও তাৰ বাবে যুঁজ এখন কৰিব লাগিব। আৰু যদি এই লেজিছলেটৰ বুলি কওঁ, MP MLA আইন যিসকলে প্ৰণয়ন কৰে, সেইসকলে যদি আইনেই বুজি নাপায়, বিদেশত গৈ কিবা কনফাৰেন্স এখন হ'ল, বিভিন্ন পলিচি মেকিঙৰ ওপৰত বিভিন্ন আলোচনা হ'ল, তেখেতসকলে যদি তাৰ অৰ্থই বুজি নাপায়, সামগ্ৰিক অৱস্থাটো আগবঢ়াই নিবলৈ কোনবোৰ পলিচি, কোনবোৰ ষ্ট্ৰেটেজি লাগিব, ফাইনেন্সিয়েল কথাবোৰ কেনে হ'ব লাগিব, এইবোৰ যদি বুজি নাপায়, তেতিয়াহ'লে এখন ৰাজ্য, এখন ৰাষ্ট্ৰ আগবাঢ়ি কেনেকৈ যাব? আমি এই পৰিৱেশটো সলনি কৰিবলৈ প্ৰত্যেকটো ৰাজনৈতিক ক্ষেত্ৰতে, প্ৰত্যেকটো অঞ্চলৰ ৰাজনৈতিক দিশটোতে শিক্ষিত মানুহে আহি আগভাগ ল'ব লাগিব। প্ৰত্যক্ষ নিৰ্বাচনত তেওঁলোক নামিব লাগিব, জয়ী হ'ব লাগিব আৰু সমগ্ৰ ব্যৱস্থাটো পৰিৱৰ্তন কৰিব লাগিব। আপোনাৰ যি ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে, আগতেও আছিল, আকৌ মাজত কিছুদিন বিৰতি, তাৰপিছত আকৌ ৰাজনৈতিক যাত্ৰা। গতিকে সুখৰ হওক আৰু সেই আপুনি যিটো বিচাৰিছে পৰিৱৰ্তনশীল এটা ৰাজনীতিৰ মাজলৈ আহিব। আৰু যিটো দলত আপুনি আছে সেই দলটোৰ আচলতে আদৰ্শ আৰু নীতি শলাগিবলগীয়া। গতিকে আপুনি বৰ্তমান বিজেপি বা কংগ্ৰেছতো যোগদান কৰা নাই। গতিকে এই মুহূৰ্তটোত নিশ্চিতভাৱে এটা জটিল পথৰ মাজেৰে আগবাঢ়িব লাগিব। আপোনাৰ যাত্ৰা শুভ হওক। ঢেকিয়ালৰ পৰা যি যাত্ৰাৰ আপুনি আৰম্ভণি ঘটাইছিল, শৈশৱৰ পৰা আৰম্ভ কৰি আৰু আজিৰ তাৰিখলৈকে অসমৰ প্ৰেক্ষাপটত সেই মূৰ দাঙি থাকিব পৰাকৈ নিশ্চিতভাৱে আপোনাক শক্তি দিয়ক, সেইটোৱে আমি বিচাৰিম। আৰু শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে। ধন্যবাদ।